ল'ৰা ছোৱালী এবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল ঘোষণা কৰিছে। সেই ঘোষণাটো হ'ল যে যিবিলাক ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ত এডমিশ্যন ল'ব সেইবিলাক ল'ৰা ছোৱালীক চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব আৰু যিবিলাক ছোৱালীয়ে এডমিশ্যন ল'ব ফাৰ্ষ্ট বছৰত সিহঁতক 10,000 টকাকৈ চৰকাৰে অনুদান দিব আৰু যেতিয়া ছেকেণ্ড ইয়াৰ পাব সিহঁতক আকৌ 10,000 একাউণ্টছত দিব আৰু ঠিক তেনেকৈ যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিব হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো তেওঁলোকক উচ্চ শিক্ষাৰ বাবে আকৌ চৰকাৰে পইচা দিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মুখ্যমন্ত্ৰী মহোদয়ৰ ক্লিপটো মই ইয়াতে লগাই দিম, আপোনালোকে শুনিব ভালকৈ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব। ঠিক আছে, ল'ৰাকো দিব ছোৱালীকো দিব। কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম। খালি 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো শুনি লওক। ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500, ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500 আৰু চামগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা। এইবাৰ মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব। ঠিক আছে, ল'ৰাকো দিব ছোৱালীকো দিব। কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম। খালি 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো শুনি লওক। ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500, ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500 আৰু চামগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা।